কথা শুনিব দুইটা দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰৰ সম্পৰ্কত এটা মাত তেওঁলোকে নামাতে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তাৰিখত ইমান অহংকাৰী, আজি তাৰিখত দুখীয়া ৰাইজক আজি তেওঁলোকে কিমান অন্যায় অত্যাচাৰ কৰে মোতকৈ বেছি ভালদৰে আপোনালোকে জানে। কাৰো লগত আলোচনা নকৰাকৈ আজি দুখীয়া মানুহৰ মাটি আদানী আম্বানী আৰু পতঞ্জলি চম্ভালি দিছে। আজি পৰ্বতজোৰাত, আজি কাৰ্বি আংলং ডিপুত, আজি ডিমাচা, আজি গুৱাহাটীত, আজি পলাশবাৰীত, আজি অসমৰ জনজাতিৰ মাটি তেওঁলোকৰ লগত আলোচনা নকৰাকৈ প্ৰায় 40,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আদানী আৰু আম্বানী দিলে। আৰু UPPL BPF হিমাত বিজেপি দলৰ সভাপতিয়ে কয় যে তেওঁ 6 schedule লৈ ল'ব, তেওঁ ট্ৰাইবেল বেল্ট ব্লক নাইকিয়া কৰি দিব। আৰু BPF আৰু UPPL দল নিমাত বিজেপিয়ে কয় আমি সকলোকে মাটি দিম, সকলোকে মাটি পট্টা দিম, কিন্তু তেওঁলোকে ঢুকা নাই, কিন্তু নিজৰ পৰিবাৰৰ নামত শ বিঘাৰ মাটি আজি মালিক আজি বিজেপি দল হৈ সন্মান কৰা নাই। তেওঁলোকে বড়ো নেতৃত্বক অপমানিত কৰিবলৈ বিচাৰিছে। কেতিয়াবা UPPL দলক ব্যৱহাৰ কৰে আৰু যেতিয়া কাম শেষ হৈ যায় UPPL দলক আঁতৰাই ৰাখে। কেতিয়াবা BPF দলক গালি পাৰে আৰু যেতিয়া প্ৰয়োজন হয় BPF দলক নিজৰ সন্মুখত সৰেণ্ডাৰ কৰায়। আজি সেইকাৰণে দুখ লাগে যে UPPL হওক বা BPF হওক এই দুইটা দল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আজি হাৰ মানি লৈ গৈছে, আজি হাৰ মানি লৈছে। সেইকাৰণে আপোনালোকক মই অনুৰোধ জনাবলৈ আহিছো, আহা নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। এটাও ভোট আপোনালোকৰ ব্যৰ্থ হ'ব নালাগে। যদি আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিকল্প বিচাৰে তেতিয়া আগন্তুক দিনত 22 তাৰিখে হাতৰ চিৰপত ভোট দি কংগ্ৰেছ দলটোৰ ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে গম পাই গৈছে যে আজিৰ পৰা 7 মাহ পিছত অসমত বিধানসভা নিৰ্বাচন হ'ব। আৰু মানুহে গম পাই গৈছে ফাৰ্ষ্ট ডিভিজন পালে বিনামূলীয়া লেপটপ দিছিল, আত্মসহায়ক গোটৰ ওপৰত জোৰ দিছিল, কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাইকৰ ককায়েকৰ মাজত কাজিয়া লগাই সংঘাত সৃষ্টি কৰি নৱ প্ৰজন্মৰ হাতত বন্দুক দিবলৈ বিচাৰে। এয়া হ'ল পাৰ্থক্য। কংগ্ৰেছে ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ লেপটপ দিবলৈ বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যুৱকৰ হাতত এতিয়া বন্দুক দিবলৈ বিচাৰিছে। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আমাক এই নিৰ্বাচনত বহুত ভালদৰে চিন্তা কৰাৰ পিছত নিজৰ ভোটটো দিব লাগে। কোনো পদ্ধতিৰে আমি বিজেপি দলটোক শক্তিশালী হ'বলৈ নিদিওঁ, কিন্তু গম পাব লাগিব যে কোনকেইটা দল আজি বিজেপি আগত নিমাত হৈ আছে।